জয় কৃষ্ণ। হাতে মৰি গ'ল সমৰে বেৰি আছে, কুশিত পৰি আছে কিঞ্চিত কয়ম্ব লাৰিতে নাপাৰে, বাখাৰ চত কৰোণা পূৰ্ব কৰ্মবশে শতেক জন্ম লভিয়া মনে স্মৰণ, নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি, ফুকাৰ অঘনে ঘন, সাত মাহ হন্তে বুধ লভিয়া, ভয়ত দেহ কাম প্ৰসূতি বায়ুৱে নিমিতে, একত্ৰে থাকিবা কোন পায়, গৰ্ভবাস হন্তে পুনু ভয় হইয়া, কীৰ্তঞ্জলি কৰি হাত ঈশ্বৰ সজীৱে কাৰুণ্য বচনে, কৰস্তুতে তথাত জীৱনী গদতি জগতে ৰাখিতে, সেইটো পৰমুখী লীলা কৰিলা শ্ৰীকৃষ্ণয়াদি, ধৰাই অৱতাৰ সেই ভগৱন্তে মই অধমকে দিলাইতো দুখ গতি, সৰ্বভূৰে তোমাৰ চৰণে শৰণ ললো সম্প্ৰতি। হৰে কৃষ্ণ। হে গুৰু সমস্ত, এইটো পদত এতিয়া আৰম্ভণিতে উল্লেখ কৰিছে, 7 মাহ যেতিয়া গৰ্ভৰ সন্তানটোৰ এটা বয়স হ'ল, লগে লগে হাত ভৰি বিভিন্ন অংগ পতংগ এটা পূৰ্ণতা পালে, লাহে লাহে বাঢ়ি আহিল। এতিয়া থাকিবৰ কাৰণে তেওঁ সুখ আৰু শান্তি নাই। ইফালে মাকে খোৱা জ্বলা টেঙা বিষযুক্ত আহাৰবিলাকৰ ক্ৰিয়া প্ৰতি ক্ষণে ক্ষণে তেওঁ ভোগ কৰি আছে। চিন্তা কৰি চাওকচোন বাৰু, আমি জ্বলা আঞ্জাখিনি যেতিয়া আমি মুখত দিওঁ, নাকে মুখে আমাৰ পানী ওলাই থাকে, কিমান যন্ত্ৰণা। আমি খাওঁতে যেনেও বুজি পাওঁ, তথাপিও আমি তাৰ সোৱাদটো আমি এৰিব নোৱাৰো। কিন্তু সেই একেটা সোৱাদ, একেটা বিষৰ যন্ত্ৰণা গৰ্ভৰ সন্তানটিয়ে পোৱাৰ পিছত তেওঁ কিমান যন্ত্ৰণা হ'ব।
আৰু তাৰপিছত সেই 7 মাহত তেওঁ যেতিয়া বোধ শক্তি আহি যায়, চিন্তা শক্তি আহি যায়, তেওঁ জানে, তেওঁ বুজি পায় যে মোৰ অৱস্থাটো কিয় এনেকুৱা হ'ল, মই কিয় আজি কষ্ট পাব লগা হৈছো। তাৰমানে পৰমাত্মা পুৰুষজন যে তেওঁৰ লগত সক্ৰিয় হৈ আছে, বিষয়ৰ জগতখনৰ লগত তেতিয়া তেওঁৰ সম্বন্ধ হোৱা নাই কাৰণে তেওঁ সেই আত্মপুৰুষৰ ভগৱন্তৰ লগতে তেওঁৰ সম্বন্ধ হৈ আছে। লগে লগে তেওঁ বুজিছে, হে হৰি, মই এতিয়া পূৰ্ব জন্মৰ কৰ্মফল ভুগি আজি মই এই নাৰকী যন্ত্ৰণা পাবৰ কাৰণে মই আকৌ সংসাৰলৈকে আহিব লগা হৈছো। মই কাৰ গৰ্ভৰ ভিতৰত থান পাইছো এইটো বেলেগ কথা, কিন্তু সংসাৰৰ গৰ্তত মই আহি প্ৰৱেশ কৰিব লগা হোৱাৰ কাৰণ কি, যে ইয়াৰ আগত মই যিমান জন্ম লৈছিলো এইবিলাক জন্মত মই বহুত ভুল কাম কৰিলো, মই উদ্ধাৰ নাপালো, সেইকাৰণে পুনৰ আহি এই সংসাৰৰ যন্ত্ৰণা খাবৰ কাৰণে মই আহিব লগা হলো। এই বোধ শক্তিটো, জ্ঞান শক্তিটো গৰ্ভত থকা সন্তানটোৱে যে লাভ কৰে, লাভ কৰাৰ কাৰণে তেওঁ নিজকে আত্ম অনুশোচনাত তেওঁ ভুক্ত হৈ যায়। সেইকাৰণে কৈছে, পূৰ্ব কৰ্ম বশে শতেক জন্মৰ লোভিয়া মনে স্মৰণ, নাহি সুখ শান্তি দীৰ্ঘ কৰি আতি ফুকাৰৈ ঘনে ঘন। নিজৰ কৰ্ম দুখৰ কথা যেতিয়া নিজে বুজি পাব, হাঁহ হুমুনিয়া কাহাৰ বাহিৰে আমাৰ কি উপায় আছে কওকচোন, কাক দুখ দিব। যিটো কৰ্ম মই নিজেই কৰিলো, নিজেই ভুল হল বুলি পেলাই মই যেতিয়া স্বীকাৰ কৰো, তেতিয়াহ'লে আনকতো আমি দুখিব নোৱাৰো, নিজক নিজে দুখী হাঁহ হুমুনিয়া কহাৰ বাহিৰে উপায় নাই। আৰু সেই সন্তানটোৱে তেতিয়া কি হয়, 7 মাহৰ হন্তে বুধক লবিয়া ভয়ত দেহা কাম পয়, প্ৰসূতি বায়ুৱে নিমিত্ত একত্ৰে থাকিবাক নপাৰে। 7 মাহৰ পৰাই প্ৰসূতি বায়ুৱে তেওঁক ঘূৰাই ফুৰিবৰ কাৰণে আৰম্ভ কৰে, এক মুহূৰ্তও তেওঁ নিজৰ মতে থাকিব নোৱাৰে। গতিকে সেইটো এটা কিমান গৰ্ভৰ যন্ত্ৰণা। তাৰপিছত তেওঁ চিনি পায় যে মই এই গৰ্ভৰ যন্ত্ৰণাত কাতৰ হৈ থকাৰ পৰা মই কেনেকৈ অকণমান সুখ পাম, অকণমান শান্তি পাম, কোনে মোক শান্তি দিব। তেতিয়া সেই গৰ্ভৰ সন্তানৰ অন্তৰাত্মাই কয়, যিজন তোমাৰ লগত আছে সেইজনকেই তুমি তুতি কৰা। গতিকে সেইকাৰণে সেই গৰ্ভৰ সন্তানটোৱে শেষত ঈশ্বৰক জীৱে কাৰেণ্য বচনে কৰণীয় স্তুতি তথাৎ, সেই ঈশ্বৰক যেতিয়া চিনি পায় যে মোৰ লগত তুমি আছা, তুমি মোক সুখত বা শান্তিত যদি ৰাখিব নোৱাৰা, তেতিয়াহ'লে জগতত আৰু কোনে মোক শান্তিত থাকিব নোৱাৰে। আৰু সিদিনাখনেই হাত জোৰ কৰি সন্তানটিয়ে ভগৱন্তক স্তুতি আৰম্ভ কৰে। এই কথাষাৰ ভাগৱতে এনেই কোৱা নাই, প্ৰমাণ আমি প্ৰত্যেকে পাইছো। জন্মতে এটা শিশুৱে হাত জোৰ কৰি প্ৰথমতে এইখন সংসাৰলৈকে নাহেনে বাৰু? আহেনে নাহে? কিয় সেইখন হাত গৰ্ভতে জোৰ লাগি আহিল? ভাগৱতে কোৱা কথাটো আমি বিশ্বাস কৰিলে হ'ব জানো? সেই গৰ্ভতেই সন্তানটোৱে ভগৱন্তক চিনি পালে, ভগৱন্তক তেওঁ পূজা কৰিছে, ভগৱন্তক তেওঁ এই বুলি তুতি কৰিছে, হে প্ৰভু তুমি মোক যেনেকৈ নহওক মোক সুখ দিয়া, শান্তি দিয়া, মোক তুমি কৃপা কৰা। পূৰ্বৰ জন্মত যদি মই মহা ভুল নকৰিলোহেঁতেন, তেতিয়াহ'লে মই আকৌ সংসাৰলৈকে আহিব লগা নহলোহেঁতেন। সংসাৰলৈ অহাৰ কাৰণত আজি সংসাৰ গৰ্তত পৰাৰ কাৰণত আজি মোৰ এই অৱস্থা, তুমি মোক কৃপা কৰা। এইবিলাক হাত জোৰ কৰি সেই জীৱই আজি ভগৱন্তৰ ওচৰত তুতি কৰি আছে। সেই তুতিৰ মহাবৰ্ণনা এতিয়া ভাগৱতে দিছে। আহক আমি পিছৰ পদলৈকে আগবাঢ়ো। কৃষ্ণ জুনু বিলাজাতো শৰণ ত্ৰাণে কৰি কিবা ভেদা ভগৱন্ত সেবু মই প্ৰণসে
লয়হি পৰি সেদ মাটিৰ গৰ্ভতে পৰি আছো দণ্ডে যুগ সমুজাই আতথা কন্তয়ো যাৰ দুখ নাই প্ৰণাম তাহাৰ পায়। এই যে গৰ্ভত এই সন্তানটোৱে ভগৱন্তক কেনেকে তুতি কৰে জানি? জীৱ নিগদতি জগত ৰাখিতে সিটো প্ৰভু কিবা মই লীলা কৰি ৰাম কৃষ্ণ শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰে ছয়। কিমান এক আধ্যাত্মিক মহাতত্ব আমাক ভাগৱতে দিছে। গৰ্ভৰ সন্তানটোৱে চিনি পায়, জীৱক তুতি কৰিছে, হে প্ৰভু তুমি জগত ৰক্ষা কৰিবৰ কাৰণে তুমি পৰম কৃপা কৰি তুমি মহা মহা অৱতাৰ ধাৰণ কৰি তুমি লীলা কৰা। ৰাম আৰু শ্ৰীকৃষ্ণ আদিকে ধৰি অন্যান্য অৱতাৰ তুমি ধাৰণ কৰাৰ অৰ্থ এটাই যে সংসাৰী জীৱবিলাকে তোমাৰ কৃপা পাব লাগিব, সংসাৰৰ পৰা তেওঁলোক মুক্ত হব লাগিব। এইটো কাৰণতেই তুমি অতি কৃপা কৰি জীৱসকলক উদ্ধাৰৰ কাৰণে নিৰাকাৰ জনেও নিৰঞ্জন জনেও আজি ৰূপ লব লগা হৈছে। ৰাম কৃষ্ণকে আদি কৰি এই নামবিলাক লৈ তুমি কেৱল জীৱক উদ্ধাৰৰ কাৰণে মহালীলা কৰা। সেহি ভগৱন্তে মই অধমক দিলা এইটো দুখ গতি, সৰ্বভয়হাৰী তোমাৰ কাৰণে শৰণ লৈলো সম্প্ৰতি। কেনেকৈ আত্মনিবেদন কৰিছে চাওক, ঈশ্বৰক কেনেকৈ তেওঁ ভজনা কৰিছে চাওক। যিজন পৰম প্ৰভু ভগৱন্তই জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ লীলা কৰিবৰ কাৰণে ৰাম নাম লৈছে, কৃষ্ণ নাম লৈছে, অন্যান্য বহু কিছু অৱতাৰীৰ নাম লৈছে। সেইজন কৃষ্ণই আজি মোক ইমান গৰ্ভত দুখ দিছে যে হে প্ৰভু তুমি মোৰ সমস্ত ভয় তুমি হৰণ কৰা, কাৰণ মই তোমাৰ চৰণতে শৰণাপন্ন হৈছো। এতিয়া সৰ্বশ্ৰেষ্ঠ বুলি কাক আজি সেই জীৱাত্মাই শৰণাপন্ন হৈ আজি ভগৱন্তক তুতি কৰিছে। গতিকে সেই তত্ত্বটো আমি প্ৰত্যেকে উপলব্ধি কৰাটো দৰকাৰ। কাৰণ এইখন সংসাৰত আমাক কোনে জীয়াই ৰাখিছে? গৰ্ভৰ সন্তানটোৱে বা গৰ্ভত তুতি কৰিছে নকৰিছে সেই কথাটো বাস্তৱিকতে আমি উপলব্ধি কৰিব নোৱাৰো সহজতে। কিন্তু আমিতো জানো যে মই যে জীয়াই আছো, কেনেকে জীয়াই আছো, কোনে আমাক জীয়াই ৰাখিছে? এজন মানুহ যে মৰিল, মৰাৰ লগে লগে তেওঁক বান্ধি কুন্ধি লৈ গৈ চিতাত জ্বলাই পুৰি একেবাৰে ভস্ম কৰি দিলো। কিয় কৰি দিলো? যে তেওঁ মৰিল। আৰু তেওঁ যে মৰিল, মই যে জীয়াই আছো, পাৰ্থক্যটো আপুনি উলিয়াওকচোন। চকু, কাণ, নাক, মুখ, হস্ত, পদ, গুইখ, লিংগ, দশ ইন্দ্ৰিয়, দেহৰ পূৰ্ণ অৱয়ব তেওঁৰো আছে, মোৰো আছে। কিন্তু তেওঁ মৰিল কি কাৰণে? আমি মানি লওঁ, কোনোবা এজনে কলে যে তাৰ ভিতৰত প্ৰাণবায়ুটো নাই, জীৱটো নাই, সেইকাৰণে তেওঁ মৰিল। সেইটো আমি স্বীকাৰ কৰিছো। কিন্তু সেই স্বীকাৰ কৰাৰ পিছত আমি কিন্তু মানি লোৱা নাই যে একেটা জীৱই যে মোৰ দেহত পৰাও যে এদিন ওলাই যাব। সেইটো জীৱ থকাৰ কাৰণে যে মই আজি গৰ্ব কৰিছো, অহংকাৰ কৰিছো, কৰ্ম কৰিছো, তেতিয়াহ'লে কোনে কৰিছে কৰ্মটো? মৰা মানুহে যে কৰ্ম কৰিব নোৱাৰে, মই জীয়া মানুহটোৱে যে কৰ্ম কৰি আছো, কোনে কৰি আছে? এই তত্ত্বটো যদি আমি উপলব্ধি কৰিব নোৱাৰো, আমি জীৱনটোতে মৰা। এইকাৰণে বিবেকানন্দক এবাৰ প্ৰশ্ন সুধিছিল
কোনোবা এজন সাধাৰণ এজন জনজাতি সম্প্ৰদায়ৰ এজন অদ্ভুত প্ৰকৃতিৰ লোকে প্ৰশ্ন কৰিছিল যে গুৰুদেৱ আপুনি জীয়াই আছে নে মৰিছে? তেতিয়া তেওঁ আগত কৈছে যে তুমি যি ভাবা। তেতিয়া তেওঁ কৈছে যে তুমি মোক মৰা বুলিও ধৰিব পাৰা, জীয়া বুলিও ধৰিব পাৰা, কাৰণ তোমাৰ ওপৰতে নিৰ্ণয় হব মই জীয়াই আছো নে মই মৰিছো। চিন্তা কৰি চাওকচোন বাৰু, আমি প্ৰকৃততে নিজে নিজে জীৱনটোতে মৰি আছো নে নাই বা কওকচোন। আমি নিজকে নিজে চিনি পোৱা নাই, নিজক নিজে বুজি পোৱা নাই, কোনটো শুদ্ধ কোনটো অশুদ্ধ ভাবি পোৱা নাই, কোনটো পথেৰে গলে ক'ত যাম ক'ত পাম তাকো কব নোৱাৰো। তেতিয়াহলে আমাৰ জীয়াই থকা মৰাৰ মাজত কি পাৰ্থক্য আছে? এতিয়া বিজুলী বাতি পোহৰ কেইটা আছে কাৰণে আমি দেখি আছো জল জল পট নহয়। দিনত সূৰ্যটো যেতিয়া ওলাই সেইকাৰণে আমি জল জল পট চব দেখিছো, গতিকে নিজ চকুৰে দেখিছো বুলি আমি অহংকাৰ কৰো, সাক্ষী দিওঁ, হয়। কিন্তু এই বিজুলী বাতিটো নুমাই যাওকচোন, আমি ওচৰত থকা জনকে দেখোন দেখা নাপাওঁ। তেতিয়াহ'লে এই যে চকুক লৈ পেলাই আমি যদি অহংকাৰ কৰো, তেতিয়াহ'লে আপুনি বুজক কাৰ শক্তি লৈ আপুনি দেখি আছে, কাৰ শক্তি লৈ আপুনি অহংকাৰ কৰি আছে। কোন আছিল সেইজন, কোনে দিলে এই বিজুলী বাতিটো, কাৰ শক্তি আছে? তাৰমানে আপুনি বা আমি আনৰ শক্তিক লৈহে চলি আছো। এই কথাটো যদি আমি স্বীকাৰ কৰিব পাৰো, হৃদয়ত থকা ভগৱন্তজনে যে আমাক চলাই আছে, এইটো আমি কিয় স্বীকাৰ নকৰো? ভগৱন্তক নুসুধাকৈ আমি কোনো এটা কৰ্ম যে কৰিব নালাগে, এই কথাটো আমি কিয় আত্মজ্ঞানেৰে আমি ল'ব নোৱাৰো? গতিকে এইখিনি কথা আমি ল'ব পাৰিব লাগিব। যদি আমি ল'ব পাৰো, তেতিয়াহ'লে আমি তেওঁক কোনো কাৰণতে আমি পাহৰিব নোৱাৰো। আঁতৰত থকা জন খেৰ কুটা বাঁহ কুটাকেই অৱলম্বন হিচাপে লৈ তেওঁ জীয়াই থাকিব বিচাৰে। আমি সংসাৰী লোকসকলে এনেকুৱা বিষয়ে আঁতৰতে আছো। অন্তৰাত্মাত থকা প্ৰভু ভগৱন্তক জনক যদি আমি সাৱটি ধৰিব পাৰো, তেতিয়াহ'লে আমাৰ সংসাৰ সাগৰত কোনেও আমাক কেতিয়াও অঘটন ঘটাব নোৱাৰে। এই আত্মজ্ঞানটো আমি ল'ব পাৰিব লাগিব। আজি সেইকাৰণে জীৱই গৰ্ভতেই সেই তুতি কৰি আছে, ভগৱন্তক চিনি পাই কৈছে যে তুমি সৰ্বভয়হী, তোমাৰ চৰণে শৰণ ললে সম্পত্তি। সমস্ত ভয়ৰ পৰা যিজন প্ৰভু ভগৱন্তে আমাক ৰক্ষা কৰিব পাৰে, তেতিয়াহ'লে আমি বিষয়ৰ ভয়ত কিয় আমি দৌৰি থাকো? ভূত প্ৰেত দৈত্য দানৱ চুৰ ডকাইতৰ ভয়ত আমি কিয় অশান্তিত জড়িত হৈ থাকো? স্বয়ং কৃষ্ণ ভগৱন্তক যদি একান্তভাৱে যদি আমি বিশ্বাস কৰো, তেওঁক যদি ভজনা কৰো, তেতিয়াহ'লে আমাৰ ভয় বুলি কোনো কথা থাকিব নোৱাৰে। তেওঁ যদি সক্ৰিয় হৈ থাকে আমাৰ দেহত মনত, তেতিয়াহ'লে কোনো শত্ৰুৱে আমাক কেতিয়াও অপকাৰ কৰিব নোৱাৰে। ভাগৱতত বহুত প্ৰমাণ আছে। মহাভক্তক শাস্তি দিবলৈ আহি দুৰ্বাসা মুনিৰ কি অৱস্থা হ'ল? মাৰিবৰ কাৰণে তেওঁ অভিশাপ পঠাইছিল, কিতাগ্নি পঠাইছিল, একোৰা ব্ৰহ্ম জুই পঠাই দিছিল যে পুৰি ভস্ম কৰি দিয়া। এই মুহূৰ্ততে তেওঁ গুৰুক অপমাননা কৰিলে, ব্ৰাহ্মণক তেওঁ অপমাননা কৰিলে, ব্ৰাহ্মণক উপেক্ষা কৰি ভোজন কৰি দুখ কৰিলে, এই জীয়াই থকাৰ অধিকাৰ নাই বুলি তেওঁ মুখেৰে অগ্নি বাহিৰ কৰি কিতাগ্নি ঢালি দি ভস্ম কৰিবলৈ দিছিল। কিন্তু সেই অম্বৰীকে কি কৰিলে? তেওঁ মহাভক্ত, তেওঁ ভগৱন্তক সদায় তেওঁৰ হৃদয়ত তেওঁ ধাৰণ কৰি আছে। তাৰপিছত তেওঁ নিজেই স্তুতি কৰি কৈলে, হে প্ৰভু, মোকতো তেওঁ মাৰিব নোৱাৰে, কাৰণ মোক মাৰাৰ লগে লগে মোৰ লগত তুমি আছা, তোমাক প্ৰথমতে আক্ৰমণ কৰিব। হে প্ৰভু, তেওঁতোতো কাকো একো অনিষ্ট কৰিব নোৱাৰে, তুমি যেন তেওঁৰ কুবুদ্ধিটো যে তুমি মানে নাশ কৰি দিয়া, তেওঁক যেন সৎগতি প্ৰদান কৰা, তুমি তেওঁক সৰ্বনাশ নকৰিবা। এইটো তুতুহে তেওঁ অম্বৰীকে কৰিছিল ভগৱন্তৰ ওচৰত। আৰু সেইকাৰণে ভগৱন্তে চক্ৰই আজি সেই অম্বৰীকে পঠোৱা সেই কিতাগ্নিক কি কৰিবলৈ হ'লে লগে লগে ভস্ম কৰি দি দুৰ্বাসাৰ পিছে পিছে দৌৰি আহিছে দুৰ্বাসাক আক্ৰমণ কৰিবৰ কাৰণে।
চিন্তা কৰক। তেতিয়াহ'লে কোনে ৰক্ষা কৰিলে? সেইজনক ভগৱন্তে ৰক্ষা কৰিলে। আৰু একান্তভাৱে যিজন সাধু সন্ত মহন্ত ঈশ্বৰৰ লগত যাৰ সম্বন্ধ, জগতৰ লগত কোনো ধৰণৰ তেওঁৰ যদি শত্ৰুতা নাথাকে, কাৰো লগত যদি বৈৰী ভাৱনা নাথাকে, সকলোৰে যদি মংগল আৰু মুক্তি কামনা কৰি ঈশ্বৰৰ লগত সম্বন্ধ কৰা জনক হাজাৰ শত্ৰুৱে তেওঁক বিনাশ কৰিব নোৱাৰে। এই কথাটো আমি কিন্তু দৃঢ়তাৰে আমি স্বীকাৰ কৰিব লাগিব। সাধু সন্ত যিফালে যায়, বহুত প্ৰেত দৈত্য দানৱ অসুৰ সমস্ত বিলাকে বাট এৰি দিবলৈ বাধ্য হয়। প্ৰমাণ আপোনালোকে নিজে নিজে পাই আছে বহু ক্ষেত্ৰত, কিন্তু উমানটো নলয়। প্ৰমাণ পায়, উমান নলয়। আপোনালোকৰ গাঁৱতে এজন বৰ শান্ত শিষ্ট বৰ ধৰ্মিষ্ঠ লোক এজন আছে। সেইজনক আপোনালোকে চিনি পায় যে অমুকজন এনেকুৱা, তমুকজন তেনেকুৱা। নাম কোৱাৰ প্ৰয়োজন নাই। কিন্তু তেওঁ যিটো বাটেৰে আহি আছে, সেইটো বাটৰ কিছু দূৰত কেইটামান উতনুৱা লৰাই হুলস্থুল কৰি আছে, নিজৰ নিজৰ মাজতে খেলি মেলি লাগি আছে। হঠাৎ কোনোবা এটা দেখুৱাই দিলে, এইজন অমুকা আহিছে, এই অমুকা আহিছে বুলি দেখাই দিয়াৰ লগে লগে সেইসকল তাৰ পৰা ফৰিং চিটিকা দি আঁতৰি গুচি গ'ল। কিন্তু এইজনে গমেই নাপায় যে তেওঁলোকে কি কাজিয়া লাগিছে, কি খেলি মেলি লাগি আছে। কিন্তু জানে যে সেইকেইজন বৰ ভাল মনৰ মানুহ নহয় হয়তো। এতিয়া এই ঘটনাটো সকলোতে কম বেছি পৰিমাণে ঘটি আছে। সাধু সন্ত মহন্তৰ ৰূপটো দেখা পোৱাৰ লগে লগে দৈত্য দানৱ আকৰিক শক্তিবিলাকে বাট এৰি দিয়া নহয় জানো বাৰু? গতিকে ভগৱন্তে তেওঁলোকে সেই চেতনাটো দি দিছে, তোমালোকে আঁতৰি যোৱা, তোমালোকৰ কাম নাই, যে অমুক আহিছে। সাধু সন্ত মহন্তৰ আগত তোমালোকে দৰ্শন কৰিলে তোমালোকৰ অনৰ্থ হব। গতিকে এনেদৰে ভগৱন্তে সৃষ্টিখনত লীলা কৰি আছে। আমি কেৱল প্ৰমাণ সহকাৰে আমি বুজিবৰ কাৰণে আমি প্ৰযত্ন কৰিব লাগিব। গতিকে সেইকাৰণে আজি ভাগৱতে আজি মহাভক্ত ৰূপত গৰ্ভৰ সন্তানটোক প্ৰতিনিধিত্ব কৰিছে। কোনো গৰ্ভৰ সন্তান কেতিয়াও দুষ্ট নহয়, কোনো গৰ্ভৰ সন্তান কেতিয়াও দৈত্য দানৱ নহয়। দেৱ শিশু ৰূপত প্ৰত্যেক সন্তান গৰ্ভৰ ভিতৰত সুৰক্ষিত হৈ থকাটো বিচাৰে। আৰু তেওঁ ভগৱন্তক মহাস্তুতি কৰি তেওঁ এই বিষয়ৰ মহা দুখৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁ কাকুতি কৰে, তুতি কৰে। সেইকাৰণে কৈছে, জনো বোলা জাত শৰণ লয়, তানে কৰি কিবা ভেদ, ভগৱন্ত সেৱ মই পুনু সেৱক লৈও এহি পৰিছে। জীৱই কৈ আছে, আনক শৰণ ললে একো লাভ নাই। কাৰণ সমস্ত বিলাকে ক'ত শৰণ লব লাগিব? স্বয়ং ঈশ্বৰৰ ওচৰতে শৰণাপন্ন হব লাগিব। গতিকে অন্য সকলে যদি নিজেই তুলিব নোৱাৰি ঈশ্বৰত শৰণাপন্ন হয়, তেতিয়াহ'লে সেইজন ঈশ্বৰ দেখোন মোৰ লগতে আছে, আনক বিচাৰি কি লাভ আছে? গতিকে সেইজন ঈশ্বৰৰ শৰণাপন্ন হলেই, তেওঁৰ সেৱক হিচাপে মই নিজকেই গণ্য কৰাব পাৰিলেই মই তেওঁৰ কৃপা পালে মই নিশ্চয় সুখী হব পাৰিম। এইদৰে মাতৃৰ গৰ্ভত পৰি আছো মই, দণ্ডে যুগ সম যায়, আঁতৰত থাকন্তেও যাৰ দুখ নাই, প্ৰণামো তাহাৰ পাও। এতিয়া ঈশ্বৰক তুতি কৰোতে কৰোতে কি হৈ গল? তেওঁ গৰ্ভৰ যন্ত্ৰণাটো বোলে লাহে লাহে তেওঁ অনুভৱ নকৰা হল। এতিয়া সেইখন অনুভৱ কৰিছে যে কিছু সময় আগত মই যিমান দুখ কষ্ট যন্ত্ৰণা ভোগ কৰিছিল, কিন্তু তোমাৰ চৰণ সেৱা কৰি তুতি কৰি তোমাৰ গুণ তত্ত্বখিনি কথা তোমাক এনেদৰে স্তুতি আকাৰ কওঁতে কওঁতে এতিয়া দেখোন মাতৃৰ গৰ্ভতো মই এতিয়া বৰ সুখী হৈছো। এতিয়া দেখোন মোৰ অকণমানো মোৰ দুখ আৰু কষ্ট মই যেন অনুভৱ কৰা নাই। কিহৰ কাৰণত? মই যে তোমাক দৰ্শন কৰিছো, মই যে তোমাক যে মই বুজিব পাৰিছো, তুমি কোন, তুমি কেনেকৈ সংসাৰখন চলাই আছা, কেনেকৈ সংসাৰত তুমি কৃপা কৰি আছা, এই কথাখিনি যে মই জানিব পাৰিলো, যাৰ কাৰণত তুমি মোক কৃপা কৰি আজি গৰ্ভৰ ভিতৰতে মোক এতিয়া বৰ আনন্দিত কৰিছা, সুখী কৰিব বিচাৰিছা। ঠিক এনেদৰে আজি অষ্টম আৰু নৱম মাহৰ
বা দশম মাহৰ জন্মৰ আগমুহূৰ্তত এনেদৰে সন্তানটোৱে ঈশ্বৰৰ প্ৰকৃত স্বৰূপটো উপলব্ধি কৰিব বিচাৰি কয় যে হে প্ৰভু, মই ইয়াতে থাকি শান্তি পাইছো, কাৰণ ইয়াত মই তোমাক পাইছো, তোমাক মই ভজনা কৰিছো আৰু বিষয়ৰ যন্ত্ৰণাৰ পৰা মই বৰ্তমান মুক্ত হৈছো। গতিকে এতিয়া মই সুস্থ, গতিকে তুমি মোক বাহিৰৰ সংসাৰলৈকে নপঠাবা। ঠিক এনেদৰে গৰ্ভৰ সন্তানটোৱে ভগৱন্তৰ ওচৰতো কাকতি কৰিব লগা হয়। কৃষ্ণ বন্দী হুইয়া চিরকাল ইতো দেহ যাকে বান্ধিবে নপালে প্রণাম হেন কি পাল যদি বোলাইতে ওই জ্ঞান বন্ধন জ্ঞান হে নির্বতন ঈশ্বর কৃষ্ণ প্রণাম করিবে ইহা কিবা কুৎসিত অহংকার শুনাই উত্তরত বুঝাই যার মায়াতো জ্ঞান নষ্ট হইয়া জীবে মহাকেলহ পাই হেন ঈশ্বররে অনুগ্রহ বিনে কমন শক্তি আমার ইতো জীবনে নিজ স্বল্পক লভিবে কল্পনার আতেশ কৃষ্ণ সেবিবা লাগে তবে কৃপা কৃষ্ণ কৃপা বিনে জ্ঞান নোপোজ কহিল কলি এতিয়া জীৱটোৱে কৈছে যে হে প্ৰভু, মই আজি তোমাৰ কৃপাত পঞ্চভূতি দেহ এটা লৈ মই যে গৰ্ভৰ মই যন্ত্ৰণা ভোগ কৰি আজি অন্ধকূপত পৰি আছো, কিন্তু তোমাৰ নাম লোৱাৰ লগে লগে মোৰ কি হৈ গল, সমস্ত দুখ যন্ত্ৰণা আজি যেন মই পাহৰি গলো। এতিয়া মাতৃ গৰ্ভেও মোক এতিয়া বান্ধি ৰাখিব পৰা নাই। কিয় নাই? কাৰণ মই সেই বন্দিত্বটো অনুভৱেই কৰা নাই। কাৰণ তুমি মোক মহা কৃপা কৰি মোক তুমি এনেদৰে সমস্ত দুখৰ পৰা মোক ৰক্ষা কৰিছা। যে সেইকাৰণে তেওঁ পুনৰ উল্লেখ কৰিছে যে ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কি পাল।
তোমাৰ কৃপাতে আজি মই মাতৃৰ দেহৰ বন্ধনৰ পৰাও মই যেন মুক্ত হৈ আছো। সেইকাৰণে তোমাক মই কোটি কোটি মই প্ৰণাম জনাইছো। যদি বোলা এইটো অজ্ঞান বন্ধন জ্ঞানে তেখে নিবৰ্তয়, ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাক কিবা লাগ হয়। হয়তো তুমি কব পাৰা, হে প্ৰভু, যে এই বন্ধনটো হৈছে অজ্ঞান অন্ধকাৰৰ বন্ধনহে, গতিকে জ্ঞানক নিবৰ্তন কৰিব পাৰিলেই আমি বন্ধন মুক্ত হব পাৰো। সেইকাৰণে প্ৰভু মই তোমাক প্ৰণাম কৰিছো, কাৰণ তুমি সেই মোক এই বন্ধনৰ পৰা মুক্ত কৰাব পাৰা। এই কোনো কুৎসিত আশংকা শুনা উত্তৰ কহু বুজাই, যাহাৰ মায়ত জ্ঞান নষ্ট হইয়া জীৱে মহাক্লেশ পায়। এতিয়া মোৰ এটা বাসনা আছে প্ৰভু, মইতো তোমাৰ ওচৰত এদিন স্তুতি কৰি কৈছিলো, মোক মনুষ্য জন্ম দিয়া, তোমাৰ কৰ্ম কৰো, তোমাৰ কৰ্ম কৰি মই সংসাৰৰ পৰা মই মুক্ত হৈ আহিব পাৰিম, এই বুলি তোমাক মই স্তুতি কৰিছিলো। আৰু সেই স্তুতিত সন্তুষ্ট হৈ তুমি মোক আজি নৱৰূপ দিবৰ কাৰণে প্ৰযত্ন কৰি মোক মাতৃ গৰ্ভৰ ভিতৰত এতিয়া অৱস্থান কৰাই এতিয়া মোক সংসাৰলৈকে লৈ যোৱাৰ চেষ্টা কৰিছা। কিন্তু মোৰ ভয় হৈ গৈছে প্ৰভু, বাহিৰলৈ যোৱাৰ লগে লগে যেতিয়া অজ্ঞান অন্ধকাৰে আগুৰি ধৰিব, তেতিয়াতো মইতো পাহৰি যাম, তোমাকতো মই দেখা নাপাম, তেতিয়া মোৰ কি হব? আজি গৰ্ভত থাকোতে তোমাক চিনিব পাৰিছো, বুজিব পাৰিছো, তোমাক ভজিব পাৰিছো, কিন্তু তোমাৰ মায়া সংসাৰৰ যিটো ৰূপ মই দেখিছো, বুজিছো, শুনিছো, সেই মায়া সংসাৰত যাবলৈ মোৰ ভয় লাগিছে প্ৰভু। তুমি যেন মোক কৃপা কৰা, সেই মায়া সংসাৰৰ পৰিৱৰ্তে মোক ইয়াতেই মোক ৰখাটোকহে মই এতিয়া কামনা কৰিছো। চাওক কি দুৰ্বাৰ বাসনা এতিয়া তেওঁ কৰিব লগা হৈছে। এতিয়া স্বৰূপতে সেইটো হয় নে নহয় চাওকচোন বাৰু। চকু কাণ নাক মুখ চব ঠিকে আছে, জন্ম হোৱাৰ লগে লগে শিশুটোৱে তেওঁ কান্দি কান্দি উমান দিছে যে মই জীয়াই আছো, তাৰ বাহিৰে তেওঁ একো দেখা নাপায়, একো শুনা নাপায়, হাত ভৰিয়ে তেওঁ একো কৰিব নোৱাৰে। তেতিয়াহ'লে সেই অংগ পতংগবিলাক থাকি কি লাভ হ'ল? চিন্তা কৰি চাওকচোন বাৰু। শিশুটোৱে চকু মেলি থাকে, অথচ সি যে দেখে তেওঁ নিজে অনুভৱ নকৰে। আমিওতো জানো যে তেওঁ কাকো দেখা নাপায়, কাকো চিনিব নোৱাৰে। তেতিয়াহ'লে সেই চকু কাণ নাক মুখৰ অৱস্থা কি হ'ল? অৰ্থাৎ জীৱই সংসাৰলৈ আহি অন্ধকাৰতেই যে তেওঁ পতিত হব লগা হয়, সেই প্ৰমাণটোকে আমাক দিছে। গৰ্ভৰ ভিতৰত থাকোতে চব দেখিছিল, বাহিৰৰ সংসাৰলৈ আহোঁতে তেওঁ চব নেদেখা হৈ গল। সেইকাৰণে কৈছে, যাহাৰ মায়ত জ্ঞান নষ্ট হইয়া জীৱে মহাক্লেশ পায়। অন্ধজনে কিমান কষ্ট পাব লগা হয়, কোনটো বাটেৰে গলে তেওঁ সুগম ভাৱে যাব পাৰিব, তেওঁ সেই সন্ধান কৰোতে কৰোতে খালত পৰে, জেঙত পৰে, কৰবাত উজুতি খায়, বিভিন্ন ধৰণৰ কিমান যন্ত্ৰণা। তদ্ৰূপ আজি তোমাৰ মায়াই জীৱসকলক এনেদৰেই ঘূৰাই লৈ ফুৰিছে। মিছা কথা, আমাৰ চকুযোৰ আছে কাৰণে আমি চব দেখিছো, নাই দেখা। কোনটো ভাল কোনটো বেয়া তাকেই বুজিব নোৱাৰো। তেতিয়াহ'লে দেখা নেদেখাৰ মাজত পাৰ্থক্য কি? নিজক নিজে চিন্তা কৰি চাওকচোন, হয় নে নহয়? গতিকে আজি সেই গৰ্ভত থকা সন্তানটোৱে সেইটো অনুভৱ কৰিছে। হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ। আচল কথাটো কৈছে, ঈশ্বৰৰ যদি অনুগ্ৰহ নাথাকে, কৃপা নাথাকে, আমি একো কৰিব নোৱাৰো, একো ভাবিবও নোৱাৰো, একো কবও নোৱাৰো, চিন্তাও কৰিব নোৱাৰো। ঈশ্বৰৰ অনুগ্ৰহত আমি জীয়াই আছো। বিজ্ঞান তত্ত্বই বিশ্লেষণ দিছে যে আমি যে ৰাজসিক আহাৰৰ কথা আমাৰ প্ৰভুজনে অকমান আগতে কৈছিল, তামসিক আহাৰৰ কথা কৈছিল। আমি ৰাজসিকে খালো, তামসিকে খালো, নিজৰ ইচ্ছামতে খালো। প্ৰকৃততে আমি নিজে খাব পাৰিছো জানো? আমি নিজে খাইছো নে আন কোনোবাই খাইছে? কেৱল আমি সেই আহাৰখিনি দাঁতত জিভাত ওঠত পেলাই দিয়াৰ পিছত, ডিঙিৰ পৰা ভিতৰলৈ যোৱাৰ পিছত আমাৰ কাম নাই। সেই আহাৰবিলাক কি হল, কোনে লৈ গল, কেনেকৈ শক্তি উৎপাদন হল, কি হল নহল,
তাৰ জানো কিবা এটা আমি অনুভৱ কৰো জানো বাৰু? কোনে দেহৰ ভিতৰত সেই আহাৰবিলাকক হজম কৰিলে? কোনে শক্তি যোগান ধৰিলে? এই কথাটোতো আমি অনুভৱ নকৰো। ভগৱন্তে তেওঁৰ নিজৰ শক্তিৰে অগ্নি ৰূপেৰে সেই আহাৰবিলাক হজম কৰি নিদিয়াহেঁতেন আমি এই দেহটোক আমি সুস্থ ৰূপত ৰাখিব পাৰিলোহেঁতেন নে? নোৱাৰো। তেতিয়াহ'লে কোনে হজম কৰি আছে খাদ্যবিলাক? কোনে খাই আছে? অগ্নিৰূপী ভগৱন্তৰ এটা ৰূপে তাক হজম কৰিবৰ কাৰণে বাধ্য হৈছে। কিন্তু সেই অগ্নিয়ে নিবিচাৰে যে মোক অমুক আহাৰহে লাগিব, তমুক আহাৰহে লাগিব, অমুক হলেহে মই হজম কৰিম, তমুক হলে মই হজম নকৰিম। তেওঁ এতিয়া কোৱাৰ কোনো ব্যৱস্থা নাই। অথচ ঈশ্বৰে নিবিচৰা খাদ্যখিনি যদি সদায় আমি যদি দেহৰ ভিতৰত দিওঁ, এদিন ঈশ্বৰে কব যে এই খাদ্য হজম কৰিব পৰা শক্তি মোৰো নাইকিয়া হৈছে। যেতিয়া অগ্নিয়ে কব নাই মই আৰু হজম কৰিব নোৱাৰো, খোৱাৰ ওপৰত খাই থাকিলে হজম কৰিব পাৰিব জানো বাৰু? হয়নে? আমি কেৱল ভৰাবলৈহে যত্ন কৰো, কিন্তু কোনে খায়? যিজনে খাব সেইজনে বিচাৰিব লাগিব। তেতিয়াহে তেওঁ বিচৰাৰ মতে আমি যদি পৰিমাণটো আমি দিওঁ, তেতিয়াহ'লে সেই ইন্দ্ৰিয় শক্তিটোৱে কষ্ট নোপোৱাকৈ সেইখিনি সুন্দৰভাৱে হজম কৰিব পাৰিব বা শেষ কৰিব। তাৰ শক্তিখিনি আমাৰ দেহত য'ত যেনেকে লাগে ৭২,০০০ নাৰীয়ে সমস্ত দেহটোক ছাতি আছে, আৰু সেই শক্তিৰ ৰূপত সেই নাৰীয়ে সমস্ত অংগ পতংগত সেই শক্তিৰ বিতৰণ কৰি দিব। বায়ুৰ জৰিয়তে সেই সমস্ত শক্তিবিলাক বিতৰণ হৈ আছে, আমিতো কবই নোৱাৰো। এতিয়া দেহৰ যেতিয়া বিকাৰ হব, ডাক্তৰখানালৈকে যাম, যেতিয়া চিকিৎসকৰ ওচৰলৈ যাম, তেতিয়া চিকিৎসকে কব যে তোমাৰ প্ৰেচাৰটো বাঢ়ি আছে, তোমাৰ প্ৰেচাৰটো ল' হৈ আছে, তোমাৰ লিভাৰটোৱে কাম কৰা নাই। কিয় কয়? তাৰমানে আমি দেহৰ প্ৰতি আমি অন্যায় কৰিছো। দেহে নিবিচৰা খাদ্য আমি দেহত আমি ভৰাই আছো, যাৰ কাৰণত আমাৰ বিকাৰ ব্যাধি এই সমস্তৰ কাৰণত আমি সংসাৰত জমৰ যন্ত্ৰণা খাব লগা হৈছো। কিন্তু সেই প্ৰভু ভগৱন্তজনে বিচৰা আহাৰটো যদি আমি দিওঁ, ঈশ্বৰৰ নামত যদি সেই আহাৰটো যদি আমি প্ৰসাদ হিচাপে গ্ৰহণ কৰো, সেই প্ৰসাদে আমাৰ দেহত কেতিয়াও ক্ষতি কৰিব নোৱাৰে। গতিকে ঈশ্বৰৰ নাম লৈ যদি আমি আহাৰ কৰো, বিহাৰ কৰো, সমস্ত কৰ্ম কৰো, তেতিয়াহ'লে দেহ মন সদায় সুস্থ হৈ থাকিব। কিন্তু ঈশ্বৰৰ নাম নোলোৱাকৈ মই কৰা বুলি অহংকাৰ কৰি যদি কৰ্ম কৰো, বিভিন্ন দুৰ্ঘটনা, বিভিন্ন বিপদ আপদ এই সমস্ত বিলাক অজানিতে আমি ভোগ কৰিব লগা হৈ যাম। গতিকে আমি যি কৰ্ম নকৰো, ঈশ্বৰৰ অৰ্থে আমি কৰ্মখিনি কৰিব লাগিব। আৰু এই তত্ত্বটোকে কৈ আছে যে যিটো দেহক লৈ এতিয়া শিশুটোৱে আজি ঈশ্বৰক তুতি কৰিবৰ কাৰণে সুযোগ পাইছে, সেই একেটা দেহ আমি লাভ কৰিছো, কিন্তু এইটো দেহটোতো আমাৰ দেহ নহয়। এইটো দেহ মোৰ বুলি পেলাই মই কিয় আমি গৰ্ব কৰো, অহংকাৰ কৰো? মইতো মাতৃৰ জৰিয়তে লাভ কৰা এইটো দেহ, মাতৃয়ে নিজেও বনাই দিয়া নাই। তেওঁ বনাই দিব পাৰিছে জানো গৰ্ভৰ সন্তানটো? নাই। নিজৰ মতে কেতিয়াও মাতৃয়ে এগৰাকীয়ে সতী সন্তানক কেতিয়াও সুন্দৰ ৰূপে বা সজাই পৰাই দিব নোৱাৰে। এয়া ঈশ্বৰৰ ইচ্ছাত, ঈশ্বৰৰ কৃপাত, পূৰ্ব জন্মৰ বাসনাত যাক যি ৰূপ দিব লাগে, যাক যি আকাৰ দিব লাগে, সেই আকাৰটো প্ৰভু ভগৱন্তই গৰ্ভতেই সেই আকাৰটো প্ৰদান কৰি আমালৈ বাহিৰৰ সংসাৰলৈকে পঠিয়াই দিছে। এই দেহটোক লৈ আমি অহংকাৰ কৰি আছো, সেইকাৰণে কৈছে এইটো দেহ ঈশ্বৰে দিয়া দেহ, ঈশ্বৰত আমি সমৰ্পণ কৰিব লাগিব। যিটো দেহত ঈশ্বৰ আছে কাৰণে দেহৰ মূল্য আছে। গতিকে এইটো দেহ ঈশ্বৰক সমৰ্পণ কৰাৰ পিছত দেহৰ প্ৰতি আমাৰ অভিমান নাথাকিব, অহংকাৰ নাথাকিব। অহংকাৰ নাথাকিলে কোনো কাৰণতে আমি কেতিয়াও ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হব লগা নহওঁ। এই তত্ত্বটোকে এতিয়া আমাক কৈ আছে, এইটো জীৱগণে নিজ স্বৰূপক লভিবেক আপোনাৰ। কিমান ডাঙৰ কথা কৈছে।
এই জীৱই ঈশ্বৰৰ স্বৰূপটো লাভ কৰিব পাৰে, ঈশ্বৰৰ ৰূপটো লাভ কৰিব পাৰে। ঈশ্বৰে কৰিব পৰা সমস্ত কৰ্মখিনি আমাৰ এই জীৱৰ দেহটোৰ জৰিয়তে লাভ কৰিব পাৰে। কিন্তু এইটো দেহক লৈ মায়া সংসাৰত আহি আমি কেৱল অজ্ঞান অন্ধকাৰে ডুব যোৱাৰ বাহিৰে সঁচাটোক মিছা, মিছাটোক সঁচা বুলি আমি ভ্ৰম কৰাৰ বাহিৰে আমি আচলতে একো কৰিব পৰা নাই। কাৰোবাৰ উপদেশ বিচাৰিছো কি কৰিব লাগিব, সেই উপদেশটো সঁচা নে মিছা তাকো আমি ক'ব নোৱাৰো। কিন্তু অন্ধভাৱে আমি খেপিয়াই ফুৰাৰ দৰে আমি সংসাৰত আমি আহিছো। যিটো অনুভৱ গৰ্ভৰ সন্তানটোৱে অনুভৱ কৰি শেষত ভগৱন্তক কৈছে, প্ৰভু মই আৰু তোমাৰ সংসাৰলৈকে নাযাওঁ, গতিকে তুমি মোক ইয়াতে যেনেকৈ মোক সুখ দিছা, শান্তি দিছা, তোমাক বুজিবৰ কাৰণে সুযোগ দিছা, এইটো যেন তুমি মোক ইয়াতেই অনন্ত কাললৈকে কৃপা কৰা। এইখিনিতে এই গৰ্ভ সন্তানৰ লগত সম্বন্ধ ৰখা এটা কাহিনী আপোনালোকে জানিব লাগিব। এতিয়া যিখন মহাভাগৱত আজি বৈকুণ্ঠৰ পৰা লৈ আহি ভগৱন্তে দিলে ব্ৰহ্মাক, ব্ৰহ্মাই দিলে নাৰদক, নাৰদে দিলে ব্যাসক, ব্যাসে দিলে শুকক। এতিয়া এই শুকৰ জন্মৰ যিটো ৰহস্য, এই ৰহস্যৰ বিষয়ে অকণমান আপোনাসকলক জনাব বিচাৰিছো। যে এই শুক মুনি জন্ম কেনেকৈ ব্যাসৰ সন্তান হল, ব্যাসৰ পুত্ৰ যে হল কেনেকৈ হল, তাৰ এই মনোৰম কাহিনীটো। এদিন পাৰ্বতীয়ে শিৱক এই বুলি প্ৰশ্ন কৰিছিল যে হে প্ৰভু, মইতো জানো তুমিয়ে জগতৰ ঈশ্বৰ, তুমিয়ে জগতৰ গুৰু, দেৱাদিদেৱ মহাদেৱ বুলি তোমাকে সকলোৱে পূজা কৰে, কিন্তু তুমিতো কাৰোবাক ধ্যান কৰা, তুমি কাক পূজা কৰা? মোৰ সন্দেহ হৈছে তোমাৰ কোনোবা এজন গুৰু আছে, কিন্তু মই জনা মতেতো তোমাৰ গুৰু থাকিব নালাগে, কাৰণ তুমিয়ে সৰ্বোত্তম, তুমিয়ে সৰ্বশ্ৰেষ্ঠ, মই সেই বুলিয়েই জানো। কিন্তু তুমি যে ধ্যান কৰা, তুমি কাক কৰা? এই কথাটো তুমি মোক ক'ব লাগিব। তেতিয়া শিৱই কৈছিল, হে পাৰ্বতী, এইটো কথা মই তোমাক নকম বুলি ভাবিছিলো, কিন্তু তুমি যেতিয়া মোক সুধিলা মই কম, কাৰণ তুমি যে মোৰ ভাৰ্যা, ভাৰ্যা হিচাপে তুমি যি কথা সোধা মই সমস্তখিনি তোমাক মই ক'ব লাগিব। কিন্তু মই ইয়াত ক'ব নোৱাৰিম, তোমাক ক'বৰ কাৰণে এটা নিৰ্জন ঠাইত মই নিশ্চয় ক'ব লাগিব। গতিকে এই কাৰণে তেওঁক বৃষ বাহনত উঠাই লৈ তেওঁ ক'ত নিৰ্জন ঠাই পায় তেওঁ বিচাৰি বিচাৰি গৈ বদৰিকাশ্ৰমৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁ দেখা পালে যে ইয়াতেই যে তোমাক এই কথাখিনি ক'ব লাগিব, এই জাগাটোৱে ভাল হ'ব। এই বুলি যেতিয়া তেওঁ নামিল, পাৰ্বতীও নামিল, চাৰিটা চাপৰি বজাই তেওঁ সেই ঠাই টুকুৰা সমস্ত জীৱৰ পৰা মুক্ত কৰি দিলে। উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱই এই মায়া সংসাৰ লালকাল হৈ আছে, মহা পাপত পতিত হৈ আছে। এই জীৱবিলাকে এইটো কথা শুনিব নাপায়, সেইকাৰণে মই তোমাক নিৰ্জন ঠাইলৈ আহিছো। কিন্তু এই প্ৰকৃতিটোত চাৰিমুঠি জীৱ আছে, উৰণ বুৰণ গজন ভ্ৰমণ, এইকাৰণে চাৰিটা চাপৰি বজাই দিয়াৰ লগে লগেই সেই ঠাইৰ পৰা সেই জীৱবিলাক আঁতৰি যাবলৈ বাধ্য হল। কিন্তু কি এটা মহালীলা প্ৰভু ভগৱন্তৰ, যিডাল গছৰ তলত আজি শিৱ আৰু পাৰ্বতীয়ে এনেদৰে এই মহা তত্ত্ব কথা ক'বৰ কাৰণে বিচাৰিছিল, সেই যিবা গছৰ ওপৰত, সেই গছৰ ওপৰত এটা কপৌ চৰাই বাস কৰি আছিল। সেই কপৌ চৰাইগৰাকীয়ে এটা কণী তেওঁ পাৰি তেওঁ উমনি লৈ আছিল। কিন্তু মহাদেৱৰ এই চাপৰিটোৰ পোৱাৰ পিছত, মহাদেৱৰ সংকেত পোৱাৰ পিছত চৰাইটোতো ভয়তে উৰি যাবলৈ বাধ্য হ'ল, কণীটোতো উৰি যাব নোৱাৰে, কণীটোতো বাঁহতে থাকিব লগা হ'ল। কোনেও লক্ষ্য নকৰিলে। ইফালে পাৰ্বতীক কোলাত লৈ শিৱই তেওঁৰ সেই মহাতত্বৰ কথা কৈ আছে যে মোৰ গুৰু কোন,
মই কিয় প্ৰভু ভগৱন্তক কিয় সেইজনক মই গুৰু মানো, তেওঁৰ তত্ত্ব কি, এই সমস্তখিনি যেতিয়া তেওঁ কৈ আছে, এতিয়া শিৱই কৈ আছে মই যে কৈ থাকিম, মই ধ্যানত থাকিহে কম দেই, মই চকুমুদি কৈ থাকিম, তুমি কিন্তু চকু মেলি থাকিব লাগিব আৰু তুমি মোৰ কথা তুমি সমৰ্থন কৰি যাব লাগিব, তুমি সুৰ ধৰি গৈ থাকিব লাগিব। পাৰ্বতীয়ে ক'লে হ'ব, আৰু পাৰ্বতীয়ে চকু মেলি মহাদেৱৰ মুখৰ ফালে চাই তেওঁ এফালৰ পৰা কথাবিলাক শুনি গৈ আছে আৰু ধ্যানত মহাদেৱে সমস্ত কথাখিনি কৈ গৈ আছে। আৰু এই কথাখিনি কওঁতে কওঁতে এটা সময়ত এই গছৰ ওপৰত থকা কণীটোৰ ভিতৰত থকা সেই পোৱালিটো লাহে লাহে তেওঁ যেতিয়া সেই কণী ফুটি যেতিয়া ওলাল, কণী ফুটি ওলোৱাৰ পিছত যেতিয়া পাখি গজিল, পাখি গজাৰ পিছত এই সমস্তবিলাক তত্ত্ব কথা তেওঁ শুনি আছে। পাৰ্বতীয়ে সুৰ ধৰি গৈ আছে, তেওঁ প্ৰথমতে লক্ষ্য কৰি গৈ আছে আৰু গৈ গৈ এটা সময়ত যেতিয়া পাৰ্বতীয়ে তেওঁৰ নিদ্ৰাত লালকাল হ'ব লগা হৈ গ'ল। তাৰমানে সিও এটা লীলা। কিয় তেওঁ লালকাল হ'ব লগা হ'ল? কাৰণ প্ৰকৃতিয়ে এই ৰহস্য তত্ত্ববিলাক জনাৰ প্ৰয়োজন নাই। তথাপিতো জানিব বিচাৰিলে যেতিয়া তেওঁতো দিবই লাগিব, নিদিওঁ বুলি ক'ব নোৱাৰে। গতিকে সেই অধিকাৰৰ পৰা তেওঁ নিজে নিজে বঞ্চিত হোৱাৰ কাৰণতে তেওঁ আচলতে নিদ্ৰাত তেওঁ আশ্ৰয় ল'ব লগা হৈ গ'ল, তেওঁ অচেতন হৈ গ'ল। ইফালে শিৱৰ তত্ত্ব কথা শেষ হোৱা নাই, তেতিয়া লগে লগে সেই চৰাইটোৱে যেতিয়া সুৰ ধৰি ধৰি গৈ আছে, একেটা মাতেৰে গৈ আছে, এটা সময়ত শিৱৰ সমস্ত তত্ত্ব কথা কৈ শেষ, চকু মেলি চালে যে পাৰ্বতীটো তেওঁৰ কোলাত নিদ্ৰাত তেওঁ লালকাল হৈ আছে। তেতিয়া লগে লগে তেওঁ মনত আহিল, তেতিয়া কোন জীৱই, কোন অনৰ্থকাৰী জীৱই মোৰ এই সমস্ত তত্ত্বটো শুনিলে? শিৱৰ যেতিয়া ক্ৰোধটো গম পাই গ'ল, লগে লগে চৰাইটোৱে তাৰ পৰা ভুৰুংকৈ উৰি গুচি গ'ল। শিৱই দেখিলে এই দুষ্ট চৰাইটোৱে মোৰ পৰা সমস্ত জ্ঞান লৈছে, এই জ্ঞানখিনি লৈ তেওঁ ক'ত কি অনৰ্থ কৰিব ঠিক নাই, কাক কেনেকে দিব ঠিক নাই, গতিকে ইয়াক মই ইয়াতেই হজম কৰিব লাগে। তেওঁ যেতিয়া ত্ৰিশূল লৈ দৌৰি গৈ আছে চৰাইটোৰ পিছে পিছে, সেই চৰাইটোৱে প্ৰাণৰ ভয়ত দৌৰি গৈ থাকোতে সেইখিনি সময়তেতো ব্যাসে মহা তপ কৰি আছিল। ওমকাৰ শব্দৰে তেওঁ মহা তপত যেতিয়া তেওঁ বিলীন হৈ আছিল, ওম শব্দটো উচ্চাৰণ কৰোঁতে এবাৰ মুখ মেলিছিল, সেই মুখ মেলোতে ব্যাসৰ গৰ্ভত গৈ সেই পক্ষীটো গৈ সোমাই গ'ল। লগে লগেতো গৈ আছে শিৱই গৈ দেখিছে যে ব্যাসৰ গৰ্ভত গৈ এই পক্ষীটো সোমাল। গতিকে এই পক্ষীটোক মই যেতিয়ালৈকে মই মাৰিব নোৱাৰো তেতিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ। তেওঁ এতিয়া ব্যাসৰ সন্মুখত ৰৈ গ'ল। এতিয়া তেওঁতো ভাবিব পাৰিলেহেঁতেন যে ব্যাসক যদি বধ কৰি দিওঁ তেতিয়াহ'লেও ই বধ হৈ যাব, কিন্তু ব্যাসকটো বধ কৰিব নোৱাৰে। কিয় নোৱাৰে? তেওঁ স্বয়ং ভগৱন্তৰ লগত তেওঁ এতিয়া সমাধিত বিলীন হৈ আছে। গতিকে তেওঁ কেতিয়াও তপস্বীজনক এনেদৰে কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে তেওঁ ভাবি আছিল যে এদিন তেওঁৰ যেতিয়া তপস্যা ভংগ হ'ব, তাৰপিছত এই গৰ্ভৰ পক্ষীটো যেতিয়া ওলাই আহিব তেতিয়াই মই বধ কৰিম। ৰৈ আছে, এবছৰ গ'ল, 10 বছৰ পাৰ হ'ল, ব্যাসৰ ধ্যান ভংগ হ'ল। ব্যাসে চকু মেলি চালে, তাৰ পিছত দেখিলে যে সদাশিৱ শংকৰ আছে সন্মুখত ত্ৰিশূল লৈ। তাৰ পিছত ক'লে, হে প্ৰভু, মোক আপুনি কৃপা কৰক, আপুনি মোক ক্ৰোধ দৃষ্টিৰে নাচাব। তেতিয়া শিৱই কৈছে, মই তোমাক ক্ৰোধ দৃষ্টিৰে চোৱা নাই, কিন্তু তোমাৰ গৰ্ভৰ ভিতৰত থকা সন্তানটিক এতিয়া মই ক্ৰোধ দৃষ্টিৰে চাব লগা হৈছো। তেতিয়াতো এতিয়া শিৱই কৈ আছে যে তুমি ব্যাসৰ গৰ্ভৰ পৰা ওলাই আহা, আৰু গৰ্ভৰ ভিতৰৰ পৰাই সেই সন্তানটি মাত দিছে, মই নাযাওঁ, কাৰণ তুমি কোন মই চিনি পালো,
জগতখন কোন মই চিনি পালো, গতিকে তোমাৰ মায়া সংসাৰলৈকে মই নাযাওঁ। এনেকৈ এবছৰ কৰি পাৰ হৈ গৈছে। যেতিয়া 16 বছৰত প্ৰৱেশ কৰিছে, ইফালে ভিতৰতে সেই সন্তানটিয়ে স্বাভাৱিকভাৱে চুলি দাড়ি সমস্ত বিলাক যেনেকেই নহওক পূৰ্ণতা এটা পাইছে, কিন্তু কব নোৱাৰে, কোনেও কব নোৱাৰে। তাৰপিছত সেই সন্তানটোৱে কৈছে যে মই বাহিৰৰ সংসাৰলৈকে নাযাওঁ, কাৰণ ইয়াতে থাকি তোমাৰ দৰ্শন পাইছো, জগতৰ দৰ্শন পাইছো, মই আনন্দ মনেৰে তোমাৰ কৃপা পাই আছো, গতিকে মই আৰু তোমাৰ মায়া সংসাৰলৈকে নাযাওঁ, তুমি মোক কৃপা কৰা। বিষ্ণু আহিব লগা হৈ গল। ব্ৰহ্মা বিষ্ণু যেতিয়া সমন্বিত হৈ কলে যে কি হব এতিয়া, তাৰপিছত গোটেই কেইজনে আলোচনা কৰি তেওঁক এটা সমিধান দিলে যে তুমি যেনেকেই নহওক, তুমি যদি তোমাৰ পিতৃক ৰক্ষা কৰিব লাগে, সৃষ্টিৰ ধৰ্ম যদি ৰক্ষা কৰিব লাগে, তেতিয়াহলে তুমি পিতৃ গৰ্ভৰ পৰা ওলাবই লাগিব, নহলে তোমাৰ পিতৃৰ মৃত্যু হৈ যাব। কাৰণ সংসাৰৰ নিয়মত কেতিয়াও কোনো এজনে গৰ্ভত চিৰদিনৰ কাৰণে কাৰোবাক ধাৰণ কৰি থাকিব নোৱাৰে। এদিন তেওঁ বাহিৰলৈ যদি ওলাই আহে, তেতিয়াহলে তেওঁ ৰক্ষা পৰিব, যদি ওলাই নাহে তেওঁ মৃত্যু হব লাগিব। এতিয়া তুমি তোমাৰ ঠেহটো ধৰিবা নে তুমি তোমাৰ পিতৃ, তুমি প্ৰাণটো ৰক্ষা কৰিবা, কোৱা। তেতিয়া ভিতৰত থকা সেই পুৰুষজনে যেতিয়া মাত লগালে যে মই বুজি পালো, মই মোৰ পিতৃৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে মই বাহিৰলৈ যাম, কিন্তু মই কথা দিব লাগিব, যিটো সময়ত মই পিতৃৰ মুখৰ পৰা ওলাই যাম বা পিতৃৰ গৰ্ভৰ পৰা ওলাই যাম, সেইখিনি সময়ত সৃষ্টিত মায়াৰ পৰিৱেশ বিলাক ৰুদ্ধ হৈ যাব লাগিব। মায়াহীন এক পৰিৱেশ যদি সৃষ্টিত আপোনাৰ সকলোৱে নিৰ্মাণ কৰি দিয়ে, সেই সময়তহে মই পিতৃৰ গৰ্ভৰ পৰা ওলাই যাম। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কলে, হব, তোমাৰ কথাটোৱে ৰৈ যাব। মুহূৰ্তৰ ভিতৰতে ভগৱন্তে সমস্ত জগত স্থবিৰ কৰি দিলে। সমস্ত জীৱ জগত জড় হৈ গল। যোনে যতে আছে তাতে থাকিব লগা হল, একো কাম কৰিব নোৱাৰা হল, অনুভৱ কৰিব নোৱাৰা হল, জড় হৈ গল, কাল আৰু মায়াৰ প্ৰৱেশ ৰুদ্ধ হৈ গল। আৰু সেই সময়তে সেই ব্যাসৰ গৰ্ভৰ পৰা শিশুটো ওলাই তেওঁ প্ৰাণ তাকি দৌৰিবলৈ আৰম্ভ কৰিছে, কাৰণ এটা নিৰ্দিষ্ট সময়হে দিছে। পিতৃৰ চকুৰ আঁতৰ হব পাৰিলেই তেওঁ মায়াৰ পৰা তেওঁ মুক্ত হব পাৰিব। কাৰণ মায়া প্ৰৱেশ কৰা মুহূৰ্তত যদি তেওঁ পিতৃৰ দৃষ্টিত যদি থাকিব লগা হয়, তেওঁ মায়াৰ পৰশ পাব। এই কাৰণে পিতৃৰ মুখৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁ প্ৰাণ তাকি দৌৰিবলৈ আৰম্ভ কৰিছে, যে মায়া প্ৰৱেশ কৰাৰ শক্তি প্ৰৱেশ কৰা আগমুহূৰ্ততে পিতৃৰ দৃষ্টিৰ পৰা যেন তেওঁ আঁতৰিব লগা হৈ যায়। এই কাৰণে আজি এইজন পুৰুষেই হৈছে শুকদেৱ, আৰু এইজন পুৰুষ নিৰ্গুণ সময়ত জন্ম হোৱাৰ সূত্ৰে তেওঁ ভাগৱতক তেওঁ নিৰ্গুণ ৰূপত তেওঁ ধাৰণ কৰিছে, আৰু সেই ভাগৱত নিৰ্গুণ তত্ত্বই আজি জীৱক উদ্ধাৰৰ কাৰণে এটা মহা সমল হিচাপে জগতত আজি এনেদৰে এটা মহাস্বৰূপ পাইছে। আজি সেই কথাটোৱে যেন আজি গৰ্ভৰ সন্তানটোৱে শুকদেৱৰ জন্মৰ লগত যিটো সম্বন্ধ, এই সম্বন্ধটো সুন্দৰভাৱে যেন আমাৰ মিল খাই আছে, এই কথাটো কিন্তু আমি সকলোৱে অনুভৱ কৰাটো দৰকাৰ। গতিকে জন্মৰ সময়ত আমি এনেকুৱা এক পৰিৱেশ আমি পাব লাগিব, যেতিয়া সেই শিশুটোৱে সেই পৰিৱেশ পাব, তেতিয়া নিশ্চয় সেই গৰ্ভত থকা সেই জ্ঞান আৰু শক্তি মায়াত প্ৰৱেশ কৰাৰ লগে লগে যদি লুপ্ত হৈ যায়, প্ৰথম সেই জ্ঞানৰ দৰ্শনটো যেন সেই জীৱটোৱে যেন পাব লগা হৈ যায়, জীৱটোৱে যেন ভাবিব লগা হৈ যায় যে এইটোৱে সত্য, এইটোৱে শুদ্ধ। কিন্তু এইটো স্বৰূপ আমি পাবলৈ কাৰণে কেইজনে সক্ষম হওঁ। আজি ঈশ্বৰ পুৰুষসকলৰ এনেকুৱা এক মহা
সৌভাগ্য তেওঁলোকৰ আছে কাৰণে তেওঁলোকে সদায় সাধু, সন্ত, গুৰু, ব্ৰাহ্মণ এইসকলৰ পুত্ৰ হিচাপে তেওঁলোকে জন্মগ্ৰহণ কৰে। জন্ম হোৱাৰ লগে লগেই নামৰ মহত্বটো তেওঁলোকৰ কৰ্ণ পটক কৰিবৰ কাৰণে এটা পৰিৱেশ ভগৱন্তে প্ৰদান কৰে। গতিকে